रोड और रील लेके सब तैयार आज मछली पकड़ने का जबरदस्त त्योहार मेरा नाम सब पहचान जाए बिजुदा बोल के सब बुलाए फिशिंग मेरा स्टाइल मेरा जुनून पानी के अंदर छुपा है सुकून আজি পুখুৰীটা চাবলৈ আহিছোঁ ডিব্ৰুগড় টেঙাখাট এতিয়া বৰ্তমান মই টেঙাখাটত আছোঁ ডিব্ৰুগড় ক'ত আছোঁ টেঙাখাটৰ কোনখিনি জেগাত আছোঁ মই পিছত দেখাম চাওঁ ইয়াত এনে বৰশী মাৰিম কিনাৰতে বুঢ়ীদিহিং ইয়াতে আছে বুঢ়ীদিহিংখন এইখন মথাউৰি ৰাইজসকল আমাৰ ইয়াতে আছে বহি আছে চবেই তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো পুখুৰীত খেলিবলৈ আচলতে গোলাঘাটৰ ভাইটি এটা আছে মোৰ ভাইটিটোৱে তাৰ সি বেট বনায় মানে আমাৰ ফিডাৰ বনায় ফিডাৰৰ দানা তো সি আজি মোক দিলে কথা পাতি থাকোঁতে মাছ লগালে চক আহি আছে সেইটো ডিবু পকাই আছে মাছ আহিলে কি মাছ আহিছে নাজানো মই এপাই দেখাব চেষ্টা কৰিছোঁ আপোনালোকক ডিবুৱে পকাই আছে মুঠতে কিবা এটা মাছ লগালে আছেনে আছে দাঙি দিয়া একো নহয় চাওঁ এই দিয়া তো কথাৰ মাজতে আচলতে মাছটো দেখিলে আপোনালোকে ভাইটি আছে এটা ভাইটি ক'লোৱে যে গোলাঘাটৰ পৰা মোলে আমাৰ পাৰ্থ গগৈ পাৰ্থ হাজৰিকা পাৰ্থ হাজৰিকাই এইটো দানা পঠিয়াইছে সি একচুৱেলি নতুনকৈ ওলোৱা নাই এইটো বস্তু 13 বছৰ আগৰ পৰা সি এংলিং কৰি আছে সি তেতিয়াৰ পৰাই বেট বনায় আৰু আচলতে তেনেকৈ সি প্ৰমোশ্যনো কৰা নাছিলে তো এইবাৰ মানে সি বহুত দিনৰ মূৰত আকৌ ওলাই আহিছে 3 বছৰমান গেপ হৈ গৈছিলে সিহঁতৰ বহি দিছিলে চ' আকৌ নতুনকৈ ওলাই আহিছে নতুন এটা উদ্যম লৈ ভাল দানা মোৰ হিচাপত আজি তাকে এইটো খেলিম কি মিক্স কৰিব লাগে কেনেকৈ কৰিব লাগে আপোনালোকক দেখাম ভিডিঅ'টো চব মানে এইটো নতুন পুখুৰীত নতুন দানা মাৰিম ঠিক আছে দেখাই দিছোঁ আপোনালোকক JR কাৰ্বাইটছ এণ্ড হুকছ মানে ইয়াত তেওঁৰ এটা ঘৰৰ পৰাই তেওঁ দোকান আৰম্ভ কৰিছে একচুৱেলি মাৰ্কেটিংটো ঘৰৰ পৰাই কৰিছে তেওঁৰ নাম্বাৰ চাম্বাৰ দি দিম মই হুকছ এনেকুৱা জুপি পাব কিবাকিবি তেওঁৰ ওচৰত আপুনি কণ্টেক্ট কৰিলে আপোনালোকে এই নম্বৰ ওলাই আছে আপোনালোকৰ স্ক্ৰীণত চাব এতিয়া নম্বৰ দি দিছোঁ তেওঁৰ পাৰ্থ হাজৰিকা পাৰ্থপ্ৰতিম হাজৰিকা তেওঁৰ নাম তো তেওঁক কণ্টেক্ট কৰিলে আপোনালোকে এই বাইকটো পাব আৰু লগতে আপোনাৰ হুকছো পাব জুপি য'ত ধৰক BKK হুকছ আছে আৰু তেওঁ কোৱা মতে মোক বাংলাদেশৰ পৰা হুক আনিছে জুপি বনাইছে ধুনীয়াকৈ তেওঁলোকৰ বাইণ্ডিং কৰিছে এতিয়া দানাটোৰ স্পেচিয়েলিষ্ট কি আছে ইয়াত অল কাৰ্প মাছৰ কাৰণে বনাইছে বা দানাটোত আৰু এইখিনি ইনগ্ৰেডিয়েণ্টছ ইয়াত লিখাই আছে প'ষ্ট কৰি ল'লে আপোনালোকে চাব পাৰিব মানে ইয়াত কোকোনাট চকোনাট চব মিক্স হৈ আছে ইয়াত বেছি একো মিক্স কৰিব নালাগে ব্ৰেড পাৰিলে পাৰ্লেজি যদি দিওঁ বুলি ভাবে সিমানটো দিলেই হ'ল লগতে নাৰিকল ইয়াত আৰু দুটা বস্তু আছে এটা ভিতৰতে দুটা পেকেট আছে এটা মছলা আছে আৰু এটা আপোনাৰ লেপিং আছে তো সেইকেইটা মাৰিলেও হ'ব মছলাটো মিক্স কৰিব লাগিব লগত বেডৰ আৰু লেপিংটোত আপোনালোকে জানেই লেপিং দিলেই হ'ল ঘিউ মৌ আপোনালোকে নিদিলেও হ'ব কিয়নো ইয়াত দিয়া আছে আপুনি ইয়াত নাৰিকল তেল ৰ'ব মিক্স দেখাব লাগিব তো কি কৰিছে এইটো চাওক প্ৰথমতে ইয়াত আপোনাৰ ব্ৰেডটো মিক্স কৰি ল'লে ব্ৰেড দি দিলে এতিয়া দানাটো দিব এই দুটা পেকেট আছে উলিয়াই লওক এই পেকেট দুটা তাৰ পৰা ওলাইছে এটা হ'ল এইটো লেপিং এইটো মছলাটো আৰু এইটো দানা ঢালিছে আমি এতিয়া বৰ্তমান দি দিয়ক এইটো পেকেট আপোনাৰ 850 গ্ৰাম পেকেট 1 কেজি পেকেট নহয় 850 গ্ৰামৰ পেকেট দাম হ'ল আপোনাৰ 350 টকা তেওঁ মোক কোৱা মতে তো ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে তেখেতক কণ্টেক্ট কৰি ল'ব ইয়াৰ মছলা বহুত নহয় অলপ দি দিয়া অকণমান দি দিয়া হৈ যাব ৰসগোল্লা দিয়া হ'ল ৰসগোল্লা দি দিলে তাৰপিছত নাৰিকল তেল আৰু অকণমান পাৰিলে যদিহে হেৰি নহয় পানী অকণমান ইউজ কৰিব পাৰে ইয়াত
অকণমান পানী ইউজ কৰিবও পাৰে আপোনালোকে কৰোঁ বুলি ক'লে, নহ'লে নাৰিকল তেল আৰু ৰসগোল্লা ৰস দিলেও হৈ যাব। বাকী তাৰপিছত আপোনালোকে জুপি মাৰে ফিডাৰ মাৰে আপোনালোকৰ কথা। তো আমি আজি এইটো দানাই খেলিম। বনাই আছে বিজুদি ব্লগছৰ টি চাৰ্ট পিন্ধি চামচুল। দানা স্মেলটো কেনেকুৱা চামচুল? বঢ়িয়া বঢ়িয়া ন? খাওঁ খাওঁ লাগি গৈছে নি আকৌ তুমি? খাওঁ লাগি গ'ল। খাওঁ খাওঁ লাগি গৈছে ন? এই নাৰিকল তেল দি দিছে, মিক্স হৈ গ'লে প্ৰায় হ'লেই আৰু ন? এতিয়া খেলিব পৰা অৱস্থা হৈছেনে? আমি আজি এইটো দানা খেলিম। আকৌ মই আপোনালোকক কৈছোঁ জে আৰ ক্ৰাব বাইটছ এণ্ড হুকছ। আপোনালোকে হুকছো মানে ফিচিং এচেচৰিজৰ যিকোনো বস্তু তেওঁৰ লগত কণ্টেক্ট কৰিলে পাব। আৰু বাইটটো আজি টেষ্ট হ'বই, কি মাছ পাওঁ কি কথা। এই মাছ আহি আছে চক, এইটো মাছ আহি কিনাৰ পালেহি, দেখিছেনে? মাছৰ যি দেখিছোঁ অভাৰ মাছ আছে ইয়াত। মাছ খেলি ভাল পাব আপোনালোকে মাজত যদি খেলখন হয়, মানে ইয়াত এখন খেল পতা কথা আছে। খেলখনত কিন্তু মাছ দুজনীকৈ মাছ লাগি আহিছে চক, দেখিছে নাই? দুজনীকৈ মাছ লাগি আহিছে। ৰূপ কি মাছ আছে মালিক আছে, মালিকৰ লগত কথা পাতিম। চিতলৰ পৰা ব্ৰিগেডৰ পৰা বাহুৰ পৰা আদি কৰি গ্ৰাছ কাপ সকলো ধৰণৰ মাছেই আছে ইয়াত, সকলো ধৰণৰ মাছেই আছে ইয়াত। মানে বাকী নাই। চিতল, ব্ৰিগেড, গ্ৰাছ কাপ, ৰৌ, মিৰিকা, ৰূপচন্দা মুখৰ আগত জঁপিয়াই আছে, সকলো ধৰণৰ মাছেই আছে। আমি সেইটো এটা আকৌ সিফালে লগালে এটা, একেটাই পুখুৰী, সিফালেও লগালে। সেইটো ৰূপচন্দাই লাগিছে, ৰূপচন্দা দিছেনে? ছেকেণ্ডত লাগে বোলে, পেলাবই নোৱাৰি। মানে ইয়াত খেলি কিন্তু আৰাম পাব আপোনালোকে। মাছ নন ষ্টপ উঠিব। ৰূপচন্দাটো বেছি আছে কিন্তু ধুনীয়া, বুজিছে নাই? কিমান ডাঙৰ চাইজকেইটা চাওক আপোনালোকে, প্ৰায় 1.5 কেজি 1 কেজি 1.5 কেজি হ'ব। লগালোঁ মাছ, জাষ্ট পেলাইছিলোঁ। মাছ এটা আহিছে ৰূপচন্দা। আচলতে ৰূপচন্দা কোৱাণ্টিটিটো বেছি আছে। গ্ৰাছ কাপৰ মাথা মাৰিছিলোঁ, পেলাইছিলোঁ, ৰূপচন্দা আহিলে। এই যদি ডাঙৰ দেখিছেনে? টেঙাঘাট পুখুৰী চাবলৈ আচলতে মালিকজনৰ ঘৰ সেইটো ইয়াৰ পৰাই দেখাই দিছোঁ মই। এইটো ঘৰ দেখিছে ন? এইটো কাষতে এটা পুখুৰী লাগি আছে, এটা। এইটো এটা দেখিছেনে? 2টা 3টা 4টা 5টা 6টা 7টা 8টা, মানে 14টামান পুখুৰী আছে তেওঁলোকৰ। বৰ্তমান বাহু এটা পুখুৰীত অকল বাহু আছে, তাত আমি মাৰি থৈছোঁ কেইবাটাও কিন্তু খোৱা নাই। আৰু ইটো পুখুৰীত যিটো ৰূপচন্দা দেখিছে আপোনালোকে ধৰা, আচলতে তাত ৰূপচন্দাটো অকণ বেছি আছে। বেলেগ মাছো আছে কিন্তু বেলেগ মাছে খাবলৈ চান্স পোৱা নাই, কাৰণ ৰূপচন্দাটোৱে পূৰা পটাপট খাই দিছে। সেইকাৰণে বেলেগ মাছে চান্সেই পোৱা নাই। বৰশী পৰাৰ লগে লগে ৰূপচন্দা ৰান্ধিছে। আমি গোটাই থৈছোঁ কিমান ৰূপচন্দা হয়, আপোনালোকক লাষ্টত দেখাম কিমান মাছ ধৰিলোঁ। প্ৰতিটো চিপত দেখাব পৰা নাই চাগে, সম্ভৱো নহয়। কিমাননো আৰু মানে কেমেৰাটোলৈ দৌৰি ফুৰিম। মানে ধৰিছে আৰু জমা কৰি গৈছে। মাছ কিমান ধৰিলোঁ লাষ্টত দেখাম। এইটো এটা পুখুৰী চক, এইটো পুখুৰীত অকল বাহু আছে বুলি কৈছে। বাহুৰ কাৰণে পেলাই দিছোঁ, কেইবাটাও বৰশী পৰি আছে এতিয়া লাইন পাতি, কিন্তু এতিয়ালৈকে টান এটা পোৱা নাই বাৰু। সেইটো পুখুৰী, তাৰপিছত আৰু পুখুৰী আছে, সিপিনেও পুখুৰী আছে।
এইফালে কিটো হ'ব এইফালে দিবলৈ ডাঙৰ মাছ কাৰণে চেষ্টা চলাই আছোঁ নাজানো কি হয় চাই থাকক যদি হয় দেখিবই এনো মাছ জীয়াই থোৱা মাছখিনিকো দেখা আমি বৰ্তমান ইয়াত ইমানখিনি সোমাই আছে এইখিনি সোমাই আছে আৰু কি হয় লাষ্টত দেখাম আপোনালোকক কিন্তু বৰ্তমান ৰূপচন্দাই পাই আছোঁ অকল আমাৰ ডিপেণ্ডকো লৈ দিব লাগে দেখিছে নাই পুখুৰী এই তাতো এটা ধৰিলে এইজন চাব দেই মই জুম কৰি দিছোঁ এইজন এজন তাতো ৰূপচন্দা কিন্তু কথা হ'ল কি মাছ তেনেকৈ পোৱা নগ'ল পালোঁ ৰূপচন্দা এগালমান পাইছোঁ আপোনালোকে দেখিব থাকোঁতে চব মাছে আছে কিন্তু খোৱা নাই বৰশীটো কিয় খোৱা নাই নাজানো তাৰপিছত জাল মাৰি দিলে মানে একচুৱেলি আমাক ভাত খাবলৈও ৰখাইছে তো জাল মাৰি এই চক বিঘেত চাইজ চক এই বিঘেত চাইজ চক এই দাঙি দিছে চক ৰ'বা 1 মিনিট এই চক ধুনীয়া চাইজৰ বিঘেত জাল মাৰি আনিছে এখুৱাই মাৰিছে তাকো জালখন চক মই দেখাই দিছোঁ জালখন এইখন খেয়ালি জাল মাৰিছে এখুৱা মাৰিছে দুটা বিঘেত লৈ আহিছে চক পানীও জুখি দিছে তেওঁ ইমান দ বৰশী কিয় খোৱা নাই ধৰিব পৰা নাই ৰূপচন্দা সেইটো পুখুৰীত বেছি কাৰণে অকল ৰূপচন্দাই এটেক দি আছে মানে ৰূপচন্দা থাকিলে বেলেগ মাছে নাখায় জানেই আপোনালোকে ৰূপচন্দাই চান্সেই নিদিয়ে বেলেগ মাছ আমি দেখাত দেখিছোঁ তাত গাছ কাপো দেখিছোঁ চিতলো দেখিছোঁ আৰু বিঘেত দেখালে তাতে জাল মাৰি লৈ আহিলে কিন্তু ৰূপচন্দাৰ কাৰণে আমি আচলতে বেলেগ মাছ পোৱা নাই তথাপিতো আমি চেষ্টা কৰি আছোঁ ইয়াত বৰশী পেলাইছোঁ আমি বিশেষ ক'বলৈ একো নাই একচুৱেলি ভিডিঅ'টোত যেনেকৈ দেখাব পাৰিব লাগিছিলে তেনেকৈ হয়তো ভিডিঅ'টোত মাছ উঠা নাই তো সুধিম মালিক আছে তেওঁৰ লগত কথা পাতিম কি মাছ আছে কেনেকুৱা ধৰণৰ পুখুৰী এটা এটা চাইজ আৰু পৰাপক্ষত তেওঁ ক'লে যে দুটা পুখুৰী লগ লগাই এটা পুখুৰী কৰিব আৰু দুটা পুখুৰী লগ লগাই এটা পুখুৰী কৰিব গ'লে 10 বিঘা হ'ব এটা ফ্ৰী ষ্টাইল ধুনীয়া গেম হৈ হ'ব খালি ডেটটো কেতিয়া লয় কেনেকুৱা লয় চব কথা পাতি আছোঁ আপোনালোকক জনাই আছোঁ আৰু আমি যিখিনি ৰূপচন্দা ধৰিলোঁ ৰূপচন্দাখিনি আহি আছে দেখাই আছোঁ চব মাছটো আপুনি দাঙি আনিছে কিমানমান হ'ব মাছটো ওজন আপোনাৰ মতে কমচে কম আপোনাৰ 15 কেজিমান হৈ যাব 15 কেজি চক মাছখিনি এনেকৈ পেলাই দিয়কচোন মেলি দিয়ক চক ইমানখিনি ৰূপচন্দা আমি ধৰিলোঁ অলৰেডি এই যে ৰূপচন্দাখিনি চক ইমানগাল ৰূপচন্দা আমি ধৰিলোঁ কিন্তু অকল ৰূপচন্দা সেই পুখুৰীত মানে ৰূপচন্দা জোখতকৈ বেছি কিমান পিচ আছে দাদা আপোনাৰ পুখুৰীত ৰূপচন্দা সেইটো পুখুৰীত আমি য'ত বৰশী বাই আছিলোঁ প্ৰায় 700 এনেকৈ হওকচোন ৰ'দটো পৰি অঁ কিমানমান আছে প্ৰায় 700 কিমান চাইজৰ পৰা আছে তাত প্ৰায় আধা কেজিৰ পৰা 1.5 কেজিলৈকে আধা কেজিৰ পৰা 1.5 কেজিলৈকে ন অকণ বেকলৈ আহক আধা কেজিৰ পৰা 1.5 কেজিলৈকে 1.5 কেজি কি মাছ আছে তাত আপোনাৰ বাহু চিতল গাছ কাপ প্ৰায় চিতল হ'ব আপোনাৰ সাইজ 1.5 কেজিৰ পৰা আছে 5 কেজিলৈকে 5 কেজিলৈকে চিতল দেখিছোঁ ময়ো দেখিছোঁ তাত হাৰি থকা বাহু আছে আপোনাৰ 4.5 কেজিলৈকে আছে 1.5 কেজিৰ পৰা 1.5 কেজিৰ পৰা আৰু গাছ কাপ আপোনাৰ 3.5 কেজি 4 কেজি 1.5 কেজিৰ পৰা আচ্ছা বিকেট আছে বিকেটটো দেখালোৱে বাৰু সেইটো সৰু চাইজ থাকে নেকি সেইটো সৰু চাইজ ন 3.5 কেজি মোটামুটি 3 কেজি ওপৰত আছে হয় নেকি ৰৌ চৌ নাই নি ৰৌ মিৰিকা ৰমিকা আছে কিন্তু চাইজটো সৰু অলপ চাইজটো সৰু আৰু আপুনি কি আমাক যে আজি মাতিলে কিবা ভাবিছে নেকি খেল খেলাম বুলি হয় মানে আপোনালোকৰ পৰা আচলতে আপোনালোকৰ মতা কাৰণটো এইটোৱে মানে আপোনালোকৰ পৰা কিছুমান পৰামৰ্শ লৈহে আচলতে খেলখন আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আচ্ছা তো আপোনাৰ এতিয়া পুখুৰীকেইটা মানে ভাগ হৈ আছে যদি আপুনি মানে গেম খেলায় তো আপুনি মানে কেনেকুৱা গেম খেলাব পুঙা বৰশী খেলাব নে ফ্ৰী ষ্টাইল জানো যোনে যি মাৰে নাই একচুৱেলি মানে এইটো আপোনালোকৰ ওপৰত আমি এতিয়া আলোচনা কৰিহে আছিলোঁ আমি কামখিনি কৰা সিদ্ধান্ত কৰিম মোৰ হিচাপত যদি ফ্ৰী ষ্টাইল গেম কৰে তো আপোনাক যেনেকৈ কৈছিলোঁ যে দুটা পুখুৰী মাজৰ এটা লাইন যদি কাটি দিয়ে 10 মিটাৰমান লিংক কৰি দিয়ে পুখুৰীটো দীঘল হৈ যাব তাত দুই পাৰে মানুহ মানে যথেষ্ট ধুনীয়াকৈ ফাঁককৈ বহি খেলিব পাৰিব সেই বস্তুটো কৰিবনে নিশ্চয় কৰিম মানে কি তেতিয়া খেলি ভাল পাব আৰাম পাব এংলাৰখিনিয়ে তো আমাৰ মানে খেলুৱৈসকলৰ আচলতে সুবিধাটো চাইহে আমি সেইটোৱে মেইন কথা
এনেই ভাবিছে নেকি কেতিয়ালৈ ডেটটো ল'ব মানে খেলখন আয়োজন কৰিব বুলি ভাবিছে নেকি কিবা তেনেকুৱা ডেটটো তাৰিখ? একচুৱেলি মানে আমি এতিয়ালৈকে ভবা নাই আজি আপোনালোকৰ লগত আলোচনা কৰি আছিলোঁ আমি ডেটটো সিদ্ধান্ত কৰিম আমাৰ মতেতো চাওক ছেপ্টেম্বৰ লাষ্টলৈকে গেম চলি আছে, নন ষ্টপ গেম আছে। আচ্ছা তো আমি ভাবোঁ ৰাইজৰ আগত মই এতিয়াই কৈ দিব বিচাৰোঁ যে হয়। অক্টোবৰত ল'লে কেনে হয়। আমাৰ তেনেকৈ অক্টোবৰত মানে খেল নাই, গোটেই অল আছামত খেল নাই। গোৱালপাৰা যদি ছাইডে আছে সেইটো কোনো কথা নাই, আমাৰ আপাৰ আছামৰ পৰা ইমানখিনি মানুহ নাযায় গোৱালপাৰা খেলিবলৈ, তাত গেমবিলাক বেলেগ হয় অলপ, হয়। তাত আমি ঢুকি নাপাওঁগৈ মানে, আমাৰ গেমৰ ষ্টাইলটো বেলেগ, তাহাঁতৰ ষ্টাইলটো বেলেগ। তো আপোনালোকে যদি অক্টোবৰ 1 বা 2 উইকত লৈ লয়, মানে পূজাৰ আগে আগে যদি লৈ লয়, চবেই খেলিও শান্তি পাব আৰু গেমটো ভাল হ'ব বুলি মই আশা কৰোঁ। আপুনি কি ভাবে এইটো? আপুনি মানে অ'নাৰ হিচাপে আপোনাক মই না সুধিছোঁ। মই একচুৱেলি মই ভালে পাইছোঁ, কাৰণ কেলৈ যেনেকৈ বেলেগত খেল নাই, জাষ্ট খেল এখন ইয়াতে এখন হ'ব, গতিকে ৰাইজেও অলপ মানে সুবিধা পাব বা সময় দিব পাৰিব, তো ভালে হ'ব সেইটো। তো আপোনাৰ প্ৰথমতে এড্ৰেছটো কৈ দিয়কচোন আমাৰ এংলাৰ বন্ধুসকলক। এড্ৰেছটো আমাৰ ডিব্ৰুগড় টেঙাখাট, টেঙাখাটৰ পৰা প্ৰায় কলেজ ৰোডত নৰসিংহ গাঁৱলৈ আহিব লাগিব। কলেজৰ পৰা সোমাই আহিলে আহিবলৈ কিমান কিলোমিটাৰ এইখিনিলৈকে? প্ৰায় 3.5 কিলোমিটাৰ টেঙাখাটৰ পৰা। টেঙাখাটৰ পৰা 3.5 কিলোমিটাৰ। হয়। ঠিক আছে বন্ধুসকল, যিসকল মানে যেনেকুৱা ইনফৰ্মেশ্যন দিব লাগিছিলে আপোনালোকক পৰাপক্ষত ইনফৰ্মেশ্যনখিনি দিলোঁ। ডেটটো এতিয়া আজিয়ে মানে আলোচনাৰ মাধ্যমত ধৰক 1st উইক নে 2nd উইকত পৰিব, সেইটো আপোনালোকক জনাই দিয়া হ'ব। ভিডিঅ'টো শেষ হোৱা নাই, ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰিব, কাৰণ ডেটটো জানিবলৈ আছে। হয়তো প্ৰাইজৰ মানে লিষ্টটো নহয়, কোৱান্টিটি কিমান প্ৰাইজ হ'ব পাৰে সেইটো গম পাব। মানে কিমান কি প্ৰাইজ হ'ব সেইটো নাজানিব, সেইটো সময়ত ওলাব। হয়তো প্ৰাইজ লিষ্টৰ কিমান পিচ প্ৰাইজ বা কিমান কোৱান্টিটিত প্ৰাইজ থাকিব সেইটো গম পাই যাব পাৰে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। ইমানখিনি ৰূপচন্দা অলৰেডি আমি ধৰা হ'ল। এইখিনি ৰূপচন্দা কমটি নহয়, 15 কেজিমান আছে বুলি আমাৰ ঘনদায়ে কৈছিলে। 15 কেজিমান এজন এংলাৰ আকৌ চিনি পাই, চাই থওক, তেওঁ বহুত খেল খেলিছে, আমাৰ লগতে একেলগে খেলিছে। এইখিনি চক মাছখিনি তো এতিয়া অ'নাৰে জানিব কি কৰে, তেওঁক চমজাই দিছোঁ। বৰ্তমান আমি এতিয়া খাবলৈ বহিছোঁ, সকলো ৰাইজ খাবলৈ বহিছে। এইপিনে মিলাই আছে, এয়া ময়ো খাইছোঁ। এয়া আমাৰ মালিক হৰেন্দা, তেওঁ বহিছে। হৰেন্দাৰ লগত দুটামান কথা পাতোঁ। হৰেন্দা, আজি যে ধৰক মাছ নুঠিলে, ধৰক আমি ৰাইজক মাছ দেখাব নোৱাৰিলোঁ, তো আপুনি কি ক'ব? ইয়াত মাছ আছে নে? ৰাইজক কি ক'ব মাছৰ বিষয়ে? মাছৰ বিষয়ে আচলতে আজি কি কাৰণে মাছ উঠিলে আমি গম নাপালোঁ, কিন্তু বানপানী হৈ আছে বাৰু ওচৰতে। তো যদি আপোনালোকে চাব বিচাৰে আমি জাল মাৰি দেখুৱাব পৰা ব্যৱস্থা আছে। আচ্ছা, যদি আপোনালোকে জাল মাৰি দেখাব পাৰিব নিশ্চয়। আৰু ধৰক যদি জাল মৰাৰ পিছতো যদি মাছ কম দেখুৱায়, তো আপুনি মাছ মেলি দিব পাৰিবনে? মেলিব। মানে আপুনি খেলখন কি হিচাপে লৈছে? আপোনালোকৰ কিবা লাভৰ কাৰণে লৈছে নে আপোনালোকৰ অঞ্চলৰ নামৰ কাৰণে বা এইটো এৰিয়াৰ অকণমান নাম হওক, মানুহে চিনি পাওক, সেইটো হিচাপত লৈছে? আমি লাভৰ কাৰণে কোনো চিন্তা চৰ্চা কৰা নাই, মাত্ৰ আমি ভাবিছোঁ যে আমাৰ গাঁওখন আৰু অঞ্চলটো আৰু লগতে খেলুৱৈসকলে যাতে মানে খেলি ভাল পায়, নাম এটা হওক, আমি সেইটো বিচাৰোঁ। নহয়, প্ৰথম সেইটোৱে কথা। আচলতে আপোনালোকে বুজি পাওক, মানে এংলিং খেলখন আমাৰ এনেকুৱা খেল য'ত খেলাও সেইটো অঞ্চলৰ অন্তত এটা সুকীয়া পৰিৱেশ হৈ যায়। কাৰণ চব নৰ্থ ইষ্টৰ সকলো দিশৰ পৰা মানুহ আহে খেলিবলৈ, আহে জেগাটো চিনি পোৱা মানুহে, অচিনাকি মানুহ চিনি পোৱা হয়। আৰু গাঁওখনত এটা মেলা সদৃশ পৰিৱেশ হৈ যায়। ধৰক পুখুৰী পাৰটো হয়তো দোকান পোহৰো খুলিব কিছুমান গাঁৱৰ মানুহে, আৰু ৰাইজো আহিব। এইটো ইয়াততো আৰু খেল চেল তেনেকুৱা হোৱা নাই এইটো অঞ্চলত। তো এই খেল চাবলৈও বহুত ৰাইজ আহিব, এই গাঁও অঞ্চলৰ ৰাইজ আহিব চাবলৈ, এটা মেলা সদৃশ পৰিৱেশ হৈ যায়। আৰু এই খেলখনে অকল মাছ ধৰাটোৱে নুবুজায়, এই খেলখনে এটা অঞ্চলক চিনাকি কৰি দিয়ে। সেইকাৰণে এই খেলখন লাগে। য'ত ধৰক খেলখন হোৱা নাই বা আমি ৰাইজ যোৱা নাই, হৈ যাব এই খেলখন আমি মানে সেইকাৰণে নতুন ঠাইত পাতিব বিচাৰোঁ। কাৰণ এই খেলখন হ'লে সেই অঞ্চলটো অন্তত চিনাকি হয় আৰু বহুত দূৰৰ ৰাইজ আহি চাই যায় জেগাটো। তো ভালেই লাগিলে আপোনাৰ ঘৰলৈ আহি বা আপোনাৰ পুখুৰীকেইটা চাই। তো আপুনি মানে খেলখন খেলাব চিয়'ৰ? তো অক্টোবৰত খেলাব? আমি অক্টোবৰতে লৈ সিদ্ধান্ত কৰিছোঁ, কিন্তু কোন ডেটটো আমি এতিয়ালৈকে সিদ্ধান্ত কৰিব পৰা নাই। আমি কৰিম অলপ পিছতে, আপোনাক গম পাব। ঠিক আছে, এতিয়া খাই লওঁ। ঠিক আছে, নিশ্চয় খাই লওঁ। ৰাইজ খাই আছে, আমিও খাই লওঁ। আপোনালোকে যদি খোৱা নাই খাই লওক, ভিডিঅ'টো শেষ হোৱা নাই। তো আপোনালোকে গোটেই ভিডিঅ'টো চাইছে, যদিও নাই চোৱা চাওক। মই কাৰণ
নতুন খেল এখন আহি আছে আৰু নতুন জেগাত আহি আছে। হয়তো আপোনালোকে এই জেগাটোলৈ কেতিয়াও আহি পোৱা নাই। যিসকল স্থানীয় ৰাইজ আছে আহিছে টেঙাখাট, মই কৈ দিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দুলীয়াজানৰ কাষত, নিচেই কাষত। মই প্ৰথমবাৰ আহিছোঁ, বেলেগকৈ কি ক'ম, মই নিজে প্ৰথমবাৰ আহিছোঁ টেঙাখাট অঞ্চলত। সেইকাৰণে হয়তো আমাৰ বহুত বন্ধু আছে, এংলাৰ বন্ধু, যিসকল ডিমাপুৰ হওক, যোৰহাট হওক, কিছুমান আহিছে, কাৰোবাৰ মিত্ৰীয় ঘৰ থাকিব পাৰে কাৰোবাৰ। কিন্তু এই অঞ্চলত যে এনেকুৱা এটা পৰিৱেশ হ'ব মই ভবা নাছিলোঁ। কাৰণ মই মেপত যেতিয়া মোক লোকেশ্যনটো দিছিলে, লোকেশ্যনৰ মতে চাওঁতে মই মেপত দেখিছিলোঁ কেইটামান পুখুৰী। যেতিয়া মই ইয়াত আহি পালোঁ, এইটো এটা পুখুৰী দেখিছিলোঁ, মোৰ একদম কিনাৰতে লাগি আছে, দীঘলকৈ চোৱা পুখুৰী লাগি আছে। এই পুখুৰীটোৰ বেক চাইডে নাই কমেও 8-9টা পুখুৰী আছে। য'ত খেল হ'বলৈ গৈ আছে তাত নাই কমেও 10 বিঘা পুখুৰী এটাত। এইটো এটা সৰু পুখুৰী, এইটো পোঙা বৰশীৰ কাৰণে বৰ ধুনীয়া পুখুৰী। কিন্তু এতিয়া হ'বলৈ গৈ আছে ফ্ৰী ষ্টাইল খেল, সেইকাৰণে লাগিব 10 বিঘা পুখুৰী। আৰু কি ক'ম, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু কমিটিৰ যিসকল মেম্বাৰ, ইয়াত স্থানীয় কেইজনমান ব্যক্তিয়ে লগত এই মীন ফাৰ্মৰ মালিকজনো আছে লগত, তেওঁলোকৰ মিলি নতুনকৈ এটা চিন্তাধাৰা কৰিছে যাতে তেওঁলোকৰ অঞ্চলৰ নাম হওক আৰু ৰাইজে চিনি পাওক। বহুতে চিনি পায়, কিয় নাপায়, টেঙাখাট বুলি ক'লে চবেও চিনি পায়। কিন্তু যিসকল নাই অহা বা যিসকলে দেখা নাই, সেইসকলে দেখিবলৈ হ'লে আহিব লাগিব খেলখন। এই খেলৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছে যে টেঙাখাট অঞ্চলতো এনেকুৱা পুখুৰী আছে আৰু আপোনালোক আহক। কিয়নো আমি য'ত ত'ত যেতিয়া খেলিবলৈ যাওঁ, সেই অঞ্চলটো এটা নাম হয়, সেই অঞ্চলৰ আমি চিনি পৰিচয় হয়, সেই মানুহখিনিও আমাক চিনাকি হয়, দেখুৱায়। তো সেইকাৰণে আজি ব'লক তেওঁলোকৰ লগত কথা অলৰেডি পাতিছোঁৱে 2-এটা কথা। আজি একদম মেইন কথালৈ আহিছোঁ, প্ৰাইজ লিষ্টখন কিমান হ'ব, কেই তাৰিখে ডেট লৈছে আৰু খেলখন কিটো ষ্টাইলত খেলাব। ব'লক তেওঁলোকৰ লগত কথা পাতোঁ। এইসকল আপুনি মানে এই মানে ফিচাৰীৰ মালিক নহয় জানো? তো আপুনি ধৰক এতিয়া অন্ততঃ কমিটিত জড়িত, আপোনালোকে খেলাব বিচাৰিছে। তো মই আপোনালোকৰ পৰা পোনপ্ৰথমে মানে একচুৱেলি ভিডিঅ'টোৰ শেষত আহিছোঁ আৰু ৰাইজলৈ কি মেছেজ দিব, খেলখন কোনটো তাৰিখ লৈছে আৰু কেনেকুৱা ধৰণৰ খেল মানে কিবা এটা ভাবিছে নেকি আপোনালোকে, কিবা প্ৰাইজ লিষ্ট বনাইছে নেকি? ৰাইজৰ আগত পাৰিলে আজিৰ ভিডিঅ'টোত উলিয়াই দিয়ক, ৰাইজে প্ৰিপেৰেশ্যন হৈ থাকক, কেনেকুৱা এটা খেল আহি আছে কওক। আমি আছোঁ আপোনাৰ চেতিয়া মীন ফাৰ্ম হাউচ, নখঙীয়া, টেঙাখাট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আছাম। আৰু আমি কেইজনমান বন্ধুৱে একত্ৰিত হৈ আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সহযোগত এখন খেলৰ আয়োজন কৰাৰ কথা আমি ঠিক ঠাক কৰিলোঁ। আৰু ডেটটো ইতিমধ্যে আমি আলোচনামৰ্মে দিন থিৰাং কৰিছোঁ যে 11 অক্টোবৰ 2024 তাৰিখে আমি খেলখন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ। আৰু ইয়াৰ কাৰণে আমি ছিট কেপাচিটি সীমিত ৰাখিছোঁ। আমি 220টামান ছিটৰ কথা আমি ভাবি থৈছোঁ, যিহেতু আমাৰ পুখুৰীটো বহুত ডাঙৰ পুখুৰী। আৰু কেনেকৈ এই পুখুৰীটোত আমি যাতে সকলো খেলুৱৈ যাতে খুব সুন্দৰভাৱে, যাতে কোনো অসুবিধা নোহোৱাকৈ যাতে তেওঁলোকে যাতে খেলখন খেলিব পাৰে, আৰু যাতে ৰাইজকো যাতে তেওঁলোকে এই খেলৰ জৰিয়তে যে এনেকুৱা এখন যে বৰশী টোপোৱা যে এটা খেল হয়, তাকে যাতে তেওঁলোকে যাতে প্ৰদৰ্শন কৰিবলৈ বা মানুহক ৰাইজৰ ওচৰলৈ যাতে বাৰ্তা পঠিয়াবলৈ যাতে সুবিধা পায়, তাৰ কাৰণে আমি খেলখন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ। আৰু আগন্তুক এই খেলখনৰ জৰিয়তে নৱপ্ৰজন্মই, উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কেনেকৈ নিজকে নিজে সংস্থাপিত কৰিবৰ কাৰণে এই ফিচাৰীৰ জৰিয়তে বা মীন পালনৰ জৰিয়তে কেনেকৈ সংস্থাপিত কৰিব পৰা যায় বা কৰিব পাৰে, তাৰ ওপৰত যাতে তেওঁলোকে এটা বিশেষ যাতে সহায় পায় বা উৎসাহ পায় আৰু জ্ঞান পায়, তাৰ ওপৰত ভিত্তি কৰি আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি কেইবাজনো বন্ধুবৰ্গই ইতিমধ্যে আমি প্ৰাইজৰ কথাটো উল্লেখ কৰিব গ'লে মানে আমি সম্পূৰ্ণ সকলো গোটেইখিনি প্ৰাইজ যদি আমি একত্ৰিত কৰোঁ, তেতিয়াহ'লে প্ৰায় 49টা প্ৰাইজৰ কথা আমি ভাবি থৈছোঁ যে 49টা প্ৰাইজ দিম আমি 220জন খেলুৱৈৰ ভিতৰত। আৰু একাধিক্ৰমে আমি সময় সাপেক্ষে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফথ, 6, 7 এনেকৈ ধৰণে কেনেকৈ ধৰণে একাধিক্ৰমে কেনেকৈ ধৰণে কিমান টকাৰ এটা পৰিমাণৰ দিব পৰা যাব, এই বিষয়ে আমি পৰ্যায়ক্ৰমে আমি আপোনালোকক অৱগত কৰিম। কিন্তু আমি আপোনালোকক খুব এটা সুন্দৰ বাৰ্তা দিবলৈ গৈছোঁ যে এই টেঙাখাট অঞ্চলত
কোনোদিনেই এখন নোহোৱা খেল যে আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ আৰু এই টেঙাখাটবাসীৰ লগতে যিসকল খেল প্ৰেমিক ৰাইজ আছে বা আপোনাৰ পুখুৰীৰ লগত জড়িত হৈ আছে তেওঁলোকেও যাতে এই খেলখনৰ পৰা কিছুমান যাতে সুবিধা আদায় কৰিব পাৰে বা তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে আৰু জ্ঞানৰ জৰিয়তে যাতে আগন্তুক নৱপ্ৰজন্ম কেনেকৈ আগবঢ়াই নিব পৰা যায় তাৰ বিষয়ে তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। খেলখন ফ্ৰী ষ্টাইলত খেলোৱাৰ কথা ভাবিছোঁ আমি। আপোনালোকৰ খেলুৱৈসকলৰ সুবিধাৰ্থে আমি লটাৰীৰ ব্যৱস্থা কৰিম। লটাৰীটো হ'ল চিটৰ লটাৰী, মুঠতে চিটৰ লটাৰী তাত থাকিব আৰু এই কোনে কোনডোখৰ চিটত বহিব লাগিব, ক'ৰ পৰা খেলিব লাগিব, ইয়াৰ কাৰণে আমি নিৰ্ধাৰিত তেওঁলোকক জেগা আমি নিৰ্ধাৰণ কৰি দিম। তেওঁৰ ভিতৰত তেওঁলোকে খেলাব পাৰিব। যিহেতু নেকি বহুত ডাঙৰ পুখুৰী, চাওক 220 জনৰ কাৰণে এইটো এটা হেৰি নহয়। তাততো আমি প্ৰয়োজন সাপেক্ষে আমি 500 মানুহো আমি এডজাষ্ট কৰিব পাৰোঁ, কিন্তু তাত আমি 220 জন আমি ৰাখিছোঁ এইটো কাৰণে যাতে খেলুৱৈসকলে যাতে সুবিধা হয় এইটো কথা ভাবিছোঁ। আৰু তাতে ফ্ৰী ষ্টাইলত আমি লটাৰী খেলাম আৰু পৰ্যায়ক্ৰমে যেনেকৈ ধৰণে আপোনালোকক বাৰ্তা দিব লাগে তেনেধৰণে দি থাকিম আমি। শুনিলে কথাষাৰ আচলতে তেওঁলোকে কৈছে যে ফ্ৰী ষ্টাইল গেম খেলাব ইয়াত, আৰু সঁচাকৈ 10 বিঘা পুখুৰীটোত 210-20টা মানুহ বহুত ধুনীয়া জেগা পাব। এটা মানুহে মিনিমাম 2 মিটাৰকৈ জেগা পাব বুলি মোৰ ধাৰণা, কাৰণ মই নিজে পুখুৰীটো ঘূৰিছোঁ, গোটেই চাৰিওকাষে ফুৰিলোঁ আজি। মাছো যথেষ্ট মোৰ চকুৰে দেখিছোঁ, কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলোঁ। সেই মাছখিনি অলৰেডি তেওঁক মালিকে ক'লে মাছ মানে আপোনালোকক জাল মাৰি হ'লেও দেখাব, অন্যথা যদিও জালত নুঠে মাছ পেলাই দিব, হয়নে কথাটো? নিশ্চয় মাছ পেলাই দিব। আপোনালোকে টেনশ্যন নল'ব, মাছৰ কাৰণে যথেষ্ট মাছ আছে আৰু ৰূপচন্দা ধুনীয়া ৰূপচন্দা আছে, সেইকাৰণে ভাল লাগিব খেলখন খেলি। আৰু মেইন কথা হ'ল কি, এতিয়া বৰ্তমান যিটো চলি আছে লটাৰী, ৰাতিপুৱা আহি 5টা 6টা 4টা 3টা বজাত আহি দূৰৰ মানুহখিনি হাবাথুৰি খাব নালাগে, আৰামত সময়ত আহিব, কুপন টানিব, পুখুৰী পাৰত ছিট নম্বৰ মাৰি থ'ব। আপোনাৰ কুপন নম্বৰ আপোনালোকে জানে, তথাপিতো কৈ দিছোঁ, কুপন নম্বৰ এগেইনষ্টত আপুনি গৈ আৰামত বহিব পাৰিব। ৰাতি 4টা 3টা 2টাতে উঠি আহিব নালাগে ইয়ালৈ লাইন পাতিবলৈ। ঠিক আছে, এয়া আছিলে আজি আৰু টেঙাখাটৰ মেইন কি আছিলে চেতিয়া মেইন ফাৰ্ম হাউচৰ তৰফৰ পৰা নশঙীয়া। আৰু এটা কথা কওঁ, ফিচিং ইজ দ্য বেষ্ট মেডিচিন ফৰ আৱাৰ হিউমেন লাইফ। এইটো কথা মনত ৰাখিব, কাৰণ দিনটো এসপ্তাহ দিন বা যিমান দিনেই হওক আমি বহুত কামত ব্যস্ত থাকোঁ, আমাৰ মাথাত ষ্ট্ৰেছ লয়। যিদিনাখন আপুনি ফিচিং কৰিবলৈ হয় সেই ষ্ট্ৰেছটো মূৰৰ পৰা আঁতৰি যায়। সেইকাৰণে যিসকলে বৰশী বাই ভাল পায়, মই সকলোকে ক'বলৈ যোৱা নাই, যিসকলে বৰশী বাই ভাল পায় বৰশী বওক, নিজৰ ষ্ট্ৰেছটো আঁতৰাই দিয়ক। এইটো এটা মেডিচিন বুলি ধৰি লৈছোঁ। তো আজিলৈ ৰাখিছোঁ। সুস্থ থাকক, সবল থাকক আৰু ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় আই অসম।